30 দিন হৈ গ'ল এতিয়া বেঙেনা চেঙেনাবিলাকটো উঘালিব লাগিব তাৰ বিলাহীটো তাৰপৰা উঘালিব লাগিব বা মাৰ্কেটৰ পৰা আপোনালোকে কবি পুলি আনিব লাগিব সিঁচিবৰ কাৰণে বা ৰুবৰ কাৰণে হয়নে নাই সেই আনি কি কৰিব লাগিব সেইটো ক'ব সিডলিং ট্ৰিটমেণ্ট নেক্সট পৰ্যায় সৰিয়হ হ'ল আলু হৈ গ'ল এইবিলাক এনেকৈ থাকিব ঠিক আছে কিন্তু বেঙেনা পুলি বিলাহী পুলি জলকীয়া পুলি কবি পুলি এইবিলাক আমি আনি পুলি ৰুব লাগিব নহ'লে ইয়াৰ পৰা উঘালিব লাগিব সেইটো ক'ব 3 নম্বৰ অপশ্যনটো হ'ল সিডলিং ট্ৰিটমেণ্ট কোনবাই বৰ পাইছে নেকি কিবা নুবুজাকে আছে নেকি মই বুজাত কিবা ভুল হৈছে নেকি ঠিকে আছে সিডলিং ট্ৰিটমেণ্টত আমি কি কৰিম যিবিলাক পুলি আমি আনিম 5 মিনিট হিপাটোত তিয়াই ৰাখিম কি প্ৰপৰ্চনত এগ্ৰি প্ৰটেক্ট 10 পৰা 15 গ্ৰাম আৰু এগ্ৰি হিউমিক 5 ml বা 4 ml only 5 minutes তিয়াই ৰাখিম কি তিয়াই ৰাখিম হিপাটো তিয়াই ৰাখিম এটো সিডলিং ট্ৰিটমেণ্ট বুলি কয় ঠিক আছে এতিয়া আপোনালোকে কবি পুলি খেতিয়ক এজনে ক'ব কি 100টাৰ ভিতৰতটো আমাৰ 20টা মৰে এটো একো ডাঙৰ কথা নহয় আপোনালোকে ক্যালকুলেশন কৰি দেখাই দিব 100টাত 20টা মৰিলে কি তেওঁৰ লোকসান হয় 100টাত 20টা মৰাটো ডাঙৰ কথা নহলেও যেতিয়া ক্যালকুলেশনটো দেখাই দিব তেতিয়াহে তেওঁ বুজি পাব যে কি কিমান তেওঁ ভুল হয় 100টাত যেতিয়া 20টা মৰিব তেওঁ সেই 20টা মৰিলে বুলি জানিবৰ কাৰণে লাগিলে কিমান সময় এসপ্তাহ লাগিল কি ইমান স্মার্ট হলেহে লগে লগে গৈ আনি ৰুব আজি যাম কালি যাম কোতে কোতে আৰু দুদিন লাগিল কিমান হল 10 দিন গ'ল 10 দিনৰ পিছত নতুনকে যেতিয়া সেই 20টা পুলি ৰুব সেই বস্তুটো জিন্দা হৈছে বুলি জানিব হলে তাত কিমান দিন লাগিল আকৌ একটা লাগিল কিমান দিন গ'ল তাত যদি আকৌ দুটা মৰি সেই দুটা নাই মই ভাবি হি এটা স্মার্ট হৈ গ'ল হি এবা পোলা কোটা কিন্তু আছিল কিন্তু লগে লগে কিমান দিন গ'ল 17 দিনটো গ'লে হয় এই 17 দিনত সবজি উলাতে আমাক ডিউৰেশন কিমান 3 মাহৰ যদি 17 দিন তাৰ তাতেই যায় বেলেগৰ সবজি দেখোন মাৰ্কেটতে ওলাব এতিয়া যদি কোনটা জিকা ওলাই দাম বাঢ়িব নে নাই আজি পুৰা 2 মাহৰ পিছত জিকা ওলালে দাম পাব নেকি সেই ক্যালকুলেশনটো আপুনি খেতিয়কক যদি শিকায় ই কিন্তু ভ্যালুটো শিকালে তেতিয়াহলে তেওঁ অলপ গুৰুত্ব দিব কথাটো বুজি পাইছে কথাটো 100টাত 20টা মৰাটো একো ডাঙৰ কথা নহয় কিন্তু ক্যালকুলেশনটো বৰ ডাঙৰ আৰু 20টা মৰা মানে তোতে 30 কেজি ওজনৰো হ'ব মানে তোতে আচ্ছা আপোনালোকে কবি পুলি ৰুৱে সজাল হওঁতে কবিটো জিন্দা আছিল জানিবলৈ কিমান দিন সময় লাগে আপোনাক মিনিমাম 3 দিন বা 4 দিন লাগিব 3 দিন 4 দিন লাগিব এই 3 দিন 4 দিনত কি হয় এনেকে খাৰা হয় এই প্ৰপৰ্চনত লগাই ল দুদিনতে 3 দিনতে হি এসপ্তাহ পুলিটো সমান আপোনাক গ্ৰোথ দিব only 3 days এইটো লগালে ঠিক আছে এই প্ৰপৰ্চনত যেতিয়া পুলি এটা ৰুব আপুনি ভাবিবই নোৱাৰিব ই এসপ্তাহ হোৱাই নাই বুলি 3 দিন আপোনাক কিমান দিন এডভান্স কৰিলে তেতিয়ালে খেতিয়কজনক another 5 days এডভান্স কৰি দিলে বুজি পালে কথাটো সুন্দৰ সিস্টেম এটা আচ্ছা সিডলিং ট্ৰিটমেন্টৰ পিছত আমাৰ গছবিলাক গ্ৰোথ হ'ব লাগিব এই টিকলা টিকলা গছত জলকীয়া কেটা লাগিব অলপ ওখ হলা লাগিব মোৰ হাইট নাই বেলেগ কথা কিন্তু গছৰ হাইটটো লাগিব যিমানে হাইট হ'ব সিমানে তাৰ প্ৰডাকশনটো বাঢ়িব হয় এতিয়া চাওক 4 নম্বৰ অপচন জেনুইন হাইট Number 4 after 30 days etu for vegetable lay aro 40 days for rice 30 days to মাৰি দিও স্যাৰ এটা আগত মাৰা গ'ল 30 days to এটা মাৰি দিও 30 days আপনি কি মাৰিছিলে এইটো কৈছে এক্সি হিউমিক আৰু এক্সিটো এই যে হিচিছিলে যে তেতিয়া মাৰিছিল এটো মই কি ৰুৱা 30 দিনৰ পিছত কনসেপ্ট ক্লিয়াৰ হ'ল আগৰ যে 30 ডেজ লিখা আছিল হেতু হিচি থাকো হিচাৰ পিছত যেটো 30 দিন আছিল এতিয়া গছ পুলিটো উঘালি আনা পিছত সিডলিং ট্ৰিটমেন্ট কৰাৰ পিছত 30 দিন ভেজিটেবল হলে কি কৰিব আৰু ৰাইসৰ 40 দিন হলে কি কৰিব কনসেপ্ট ক্লিয়াৰ আছে থ্যাংক ইউ প্ৰশান্ত দা
কনসেপ্ট ক্লিয়াৰ কৰিব লাগে লিডাৰে কেনেকৈ লিডাৰৰ পৰা কথা ওলাব লাগে বেছিজে জানে আমি এটা দিম আমাৰ প্ৰডাক্ট আছে এটা এগ্ৰি গোল্ড ঠিক আছে বেছিজ অফ প্ৰাইম প্ৰডাক্ট কোনে কোনে চিনি পায় বেছিজ অফ প্ৰাইম প্ৰডাক্ট কোনে কোনে চিনি পায় সাপ্লিমেন্টৰ প্ৰাইম প্ৰডাক্ট এটা কওকচোন বেটা ভাই হ্যাঁ ঠিক আছে ফৰ্মুলা 9 ৰ বেছিজ আৰু এগ্ৰি প্ৰডাক্টৰ এগ্ৰি গোল্ড এটা হ'ল প্ৰাইম প্ৰডাক্ট আচ্ছা আমি সাপ্লিমেন্টৰ প্ৰাইম প্ৰডাক্ট জানিলো ফৰ্মুলা 9 ৰ প্ৰাইম প্ৰডাক্ট এগ্ৰি গোল্ডৰ প্ৰাইম প্ৰডাক্ট কিয় কয় মজা পইণ্ট প্ৰাইম প্ৰডাক্ট এটো কাৰণে কয় হি এটা ক্লাছিক প্ৰডাক্ট ডিফাৰেন্স ফ্ৰম আদাৰ কোম্পানিজ প্ৰডাক্ট আৰু হেতু নিজস্ব এটা প্ৰডাক্ট মানে তাতে ইউনিক প্ৰডাক্ট হ'ল এটা বহুতখিনি তাতে গুণ থাকে ননিটোতো বহুত গুণ আছে প্ৰাইম প্ৰডাক্টত কিন্তু হি নপৰে মেটামাইন কিন্তু প্ৰাইম প্ৰডাক্টত পৰে কম্পেয়াৰে নহয় অকল আমাৰ প্ৰডাক্ট বিলাক হেতু লগত কম্পেয়াৰটো বাদেই দিয়ক বেলেগ কোম্পানীৰ লগতো এটো কোনো ধৰণৰ কম্পেয়াৰ নহয় এটো মানে ইয়াৰ নামেই হ'ল গোল্ড মানে এটো ভ্যালুয়েবল বস্তু ঠিক আছে আত্মনিৰ্ভৰ প্ল্যান কোনে কোনে জানে আত্মনিৰ্ভৰ আমাৰ যেটো মাৰ্কেটিং প্ল্যান আত্মনিৰ্ভৰ প্ল্যান এই গোল্ডটো হ'ল এটা আত্মনিৰ্ভৰশীল প্ৰডাক্ট গছে নিজৰ খাদ্য নিজে ল'ব পাৰে এটা আপোনালোকে মনত ৰাখিব ই ইষ্টাডি মেব আহিলে গছে যদি নিজৰ খাদ্য ল'বই পাৰে তেতিয়াহ'লে ইউৰিয়া পটাছ ফসফৰাছ ইমানৰ পৰা পইচা খৰচ কিয় কৰিলো আত্মনিৰ্ভৰ কেনেকৈ থাকে জানে আমি হিলিখা গছত কোনবাই ইউৰিয়া দিছে নেকি আজিলৈকে জৰি গছত কোনবাই দিছে নেকি আম গছত দিছে নেকি দিয়া নাই এইবিলাকত কি থাকে ফৰেষ্টৰ যিমানবিলাক ডাঙৰ গছ আছে হিহতি আত্মনিৰ্ভৰশীল কেনেকৈ আত্মনিৰ্ভৰশীল তাতে এটা কি থাকে বেক্টেৰিয়া থাকে এইবিলাক গছৰ যে হিপাবিলাকত এটা বেক্টেৰিয়া থাকে সেই বেক্টেৰিয়াটোৰ নাম হ'ল ৰাইজোবেক্টেৰিয়া ই কি কৰে আমাৰ বতাহত কিমান % নাইট্ৰজেন থাকে জানে নে 78% বেক্টেৰিয়া এই হিপাৰ এই বেক্টেৰিয়াবিলাক তাপা টানি আনি গছজোপাক দিয়ে আমি যিমান হাড় মাৰি আছো এই হাড় বিলাকত এই 5% হ'ল 2% হ'ল 0.5% নাইট্ৰজেন দি আছো হয় ই বতাহৰ পৰা 78% নাইট্ৰজেন এই বেক্টেৰিয়া বিলাকে লৈ থাকে এতিয়া আমি কি কলো 30 ডেজত ভেজিটেবলত কিয় মাৰিব দিলো যদি ইমান ভাল বস্তুই হয় দুদিনতো মাৰি দিব পাৰিলো হয় যেতিয়া আপুনি এটা স্প্ৰে কৰিব এই বেক্টেৰিয়া বিলাক হিপাটোত গৈ বহিব হিপাটোত যেতিয়া বহিব সৰু গছ থাকিলে হিপাটো যদি সৰু হয় হি বহিবলৈ জায়গা নাইকিয়া হ'ব ইমান এটা দামী প্ৰডাক্ট আপোনাৰ পইচাটো ওয়েষ্টেজ যাব 30 দিনৰ পিছতহে আমি এটো কাৰণ তাক মাৰিব পাৰো প্ৰডাক্ট আপোনাৰ গুৰিত আছে পইচাও আছে কিন্তু সেই বুলি আপুনি 30 দিনৰ আগতে মাৰিলে তাৰ একো কামত নাহে কমসে কম ভেজিটেবলত 30 দিনৰ হিপাটো অলপ বাঢ়িব আৰু ধান খেতিত 40 দিনত এই হিপাটো বাঢ়িব কাৰণে আমি এটো মাৰিব পাৰো 30 দিন আৰু 40 দিন বছৰ কঠিয়া ৰোৱাৰ 30 দিনৰ পাছত আৰু ধান হলো 40 দিনৰ পাছত ধানৰ কঠিয়াটো ৰোৱা 40 দিনৰ পিছত আৰু আলু বেঙেনা বিলাহী যিমান আছে সেইবিলাকৰ 30 দিনৰ পিছত হিপাটো মিনিং মেইন কথাটো হ'ল হিপাটোহে কথাটো কাৰণ এই বেক্টেৰিয়াটো ৰাইজোবেক্টেৰিয়াটো হিপাটোত বহিব যদি জায়গা নাপায় পইচাটো এনে ওয়েষ্টেজ হ'ব ঠিক আছে কি কামত আহিব এতিয়া দিলে গছৰ পাত হালধীয়া হোৱা লিখি লওক কি বেমাৰ কাৰণে গছৰ পাত হালধীয়া হোৱা আগটো কেকুৰা হোৱা নেমু গছৰ পাত বিলাকত ফুটা হোৱা আৰু কিছুমান গছৰ যে স্যাৰ এই পাতবিলাক হালধীয়া যেতিয়া হয় ফলটো অলপমান ডাঙৰ হৈ পচি যায় সেইটো বহুত কাম কৰে গছৰ গ্ৰোথৰ কাৰণে গছজোপা আত্মনিৰ্ভৰ কৰিবৰ কাৰণে এইটো প্ৰডাক্ট দৰকাৰী আটাইতকৈ ইন্টাৰেষ্টিং এটা ইয়াত আছে ধান গছ সৰহা পোক নাম শুনিছে হুৰ পোক শুনিছে সবে এইজোপা ধৰি লওক ধান গছ বুলি ধৰি ললে বা কি কৰি দিলে সৰহা পোকে এনেকে খাই অকল খাইডাল ওলাই এনেকে খাইডাল ওলাই যায় ধান বিলাকত এফালৰ পৰা খাই গ'ল
আপুনি যদি এগ্ৰি গ'ল্ড মাৰি দিয়ে ই এটা এনেকুৱা মিৰাকেল কৰিব সাগৰৰ নিচিনা পাত ওলাই দিব এটা মিৰাকেল বস্তু এটা আটাইতকৈ সুন্দৰ বস্তু মানে কৰোণা হ'ব নেকি ইনজেক্ট হোৱাৰ পিছত সেইটো যদি মাৰে তেতিয়াও সি কামত দিয়ে খেতিয়কেতো বহুতে হাত ডিঙি দিয়ে সি এবাৰ চৰহা পোকে খাই পুৰা খতম কৰি দিলে চৰহা পোক যোৱাৰ পিছত আপুনি যদি মাৰিও দিয়ে সি আগৰ নিচিনা পৰ্যায় পাই যাব गेहूं में भी डाल सकते हैं सब में डाल सकते हैं 20 ml 20 গ্ৰাম লগতে এগ্ৰি 82 ইয়াতে 10 গ্ৰাম দিব পাৰে 10 ml সৰি बीघा 15 লিটাৰ টেংকত তাৰ মাজত আপুনি হেৰি কৰিছে না 10 দিন 20 দিনৰ ট্ৰিটমেণ্ট কৰিছে এটিটো আৰু শৰীৰটো লগোৱাৰ পিছতো 20 দিনৰ 10 দিনৰ ট্ৰিটমেণ্টটো নালাগে এগ্ৰি গ'ল্ড 20 গ্ৰাম আৰু এগ্ৰি 82 10 ml এটা 10 ml কিয় কৰিলো হা না না 5 ml আছিল আগতে এটা 10 ml কৰিলো গছজোপা এটা ডাঙৰ হৈ গ'ল ঠিক আছে ই 10 ml লৈকে ই তাৰ ই কেপাসিটিটো বাঢ়ি গ'ল পুৰা হৈছে 15 লিটাৰ লিখিছো 15 লিটাৰ ৱাটাৰ 15 লিটাৰ নাথাকিলে যদি 5 লিটাৰৰ বাল্টিং হয় সেই প্ৰপৰ্চনত লৈ গ'লে হ'ল মেইন মেজাৰমেন্ট হ'ল 15 লিটাৰ টেংকত 20 গ্ৰাম আপোনালোকে এটা ভাগ কৰি লওক 1.2 কে পৰিব 1.1 কে পৰিব কিন্তু এগ্ৰি 82 টো যাতে বেছি নহয় লাগে সিৰিঞ্জে লৈ লওক কফ সিৰাপৰ ঢাকনি লৈ লওক যি লৈ লওক মোৰ গাড়ীত দুটামান পৰিয়ে আছে মই সেই হিচাপে দিওঁ মোৰ গাড়ীটো অকল খালি এগ্ৰি প্ৰডাক্টেই ভৰ্তি পিছফালে এগ্ৰিটো দিয়াৰ পিছত 15 লিটাৰ পানীটো অলপমান ৰাখি থ'ব লাগিব নে লগে লগে মাৰিব পাৰে লগে লগে মাৰিব পাৰে কাৰণ গছবিলাক অলপ পুৰত হৈ গ'ল ন এতিয়া কুমিলা পাতত সেইবিলাক কথা সেইকাৰণে আমি প্ৰপৰ্চনটো কমাই দিওঁ গছত স্প্ৰে কৰিব লাগে সব গছতে গৈ আছে এতিয়া অলপ ডাঙৰ হ'লে গৰম চব্জি হ'লেও খাব পাৰি सर इस बार बात पानी गेहूं की खेती गेहूं जब इतना बड़ा हुआ तो बारिश हो गया था पूरा पक्का हल्दी के साथ दे दे हो गया कितना दिन में होता है अगर 30 दिन का पहले होता है तो आपको ह्यूमिक देना पड़ेगा अगर नहीं तो इसमें यही दे सकते हैं और यार लोगों तो अपनी ह्यूमिक लग लगा भी দিব পাৰে ঠিক আছে আচ্ছা এবাৰ আহি গ'ল কি জানে নাই গছবিলাক এটো গ্ৰছৰ গ্ৰোথো কৰিব কিন্তু হা ই গছৰ গ্ৰোথো কৰিব এটা গছজোপা বহুত ডাঙৰ গ্ৰোথ হৈ গ'ল কিন্তু ফল ফুল অহা নাই তিনিজোপা জাতিলাও আছে ধৰি লওক তিনিজোপা আপোনালোকে জাতিলাও লগাইছে তিনজন মানুহৰ খেতি কৰিছে তিনিটা জাতিলাও কৰিছে এজোপাত কি হয় বহুত ডাঙৰ হৈ গ'ল তিনিজনৰ বহুত ডাঙৰ হৈছে এজোপা গছত কি হৈছে ইমান বাঢ়িছে কিন্তু ফুল চুল নাই কেতিয়া লাগিব চাওঁতে ফুলেই নুফুলে 2 নম্বৰ জোপাত কি হৈছে ফুল ফুলিছে কিন্তু কমকে ফুলিছে আৰু 3 নম্বৰ জোপাত কি হৈছে ফুল বহুত ফুলিছে কিন্তু ফলটো নাই তাৰ কাৰণে আপুনি কি কৰিব আমাক প্ৰডাকশনটোহে লাগিব গছজোপাটো এইটো এটা নেচাৰেল বস্তু আমি উঠাই আছো তাৰ কাৰণে আমাক লাগিল 5 নম্বৰটো হ'ল এগ্ৰি মছ पांच नंबर पॉइंट होल बिफोर 10 days of flowering ফুল ফুলাৰ 10 দিনৰ আগতে 10 দিন বা 15 দিন যেনে হয় কি কাম হ'ব পাৰে নো ফ্লাৱাৰ less flower আৰু flower doping এই তিনটা কাৰণে আমি মাৰিব পাৰো এগ্ৰি মছ कैसे नो फ्लावर लेस फ्लावर फ्लावर डपिंग এই কেইটাটো সমস্যা থাকে আমাৰ ফুলবিলাকৰ আৰু যিবিলাকৰ অকল খালি ফুলৰ বাগান আছে তেওঁলোকৰ কাৰণেও এইটো আপোনালোকে নাৰ্সাৰীৰ পৰা ফুল কিনি আনিব দেখিব নাৰ্সাৰী বৰ ধুনীয়াকৈ ফুলি আছিলে ঘৰলৈ অনাৰ পিছত আৰু ফুলটো নাইকিয়া হ'ল কিহৰ কাৰণে হয় তেওঁলোকে এই পিছকে এনেকুৱা হৰমোনবিলাক মাৰি থাকে এইটো এটা হৰমোন হয় ঠিক আছে ই কি কৰিব
ফুল ফুলিবৰ কাৰণে যিটো হৰমনৰ দৰকাৰ হয় হৰমনটো এক্টিভ কৰি দিয়ে। কিন্তু সেই বুলি অকল যিটি ফুল নহয়, অমিতা গছত এটা যদি মাৰি দিলে মতা ফুল ফুলিলে লাভটো নহ'ব। ই কি কৰিব 99% মাইকী ফুল প্ৰডাকশ্যন কৰিব, 1% পৰাগ ৰেণুৰ কাৰণে খালি মতা ফুলটো প্ৰডাকশ্যন কৰিব। বুজি পাইছে কথাটো? আৰু ই হ'ল নেচাৰেল। এতিয়া বডি বিল্ডাৰ দুই প্ৰকাৰ থাকে। এটা হ'ল কি নেচাৰেলি যিবিলাকে বডি বিল্ডিং কৰে, যে মই এতিয়া প্ৰশান্ত ছাৰ সুধিলোঁ উঠিয়ে গ'লগৈ না, ঠিক আছে, বডি বিল্ডাৰ মানুহ, জিমত কৰা মানুহ। আৰু এটা মানুহ হৈছে কি ষ্টেৰইড ইনজেকশ্যন দি পিনি তেওঁ বডিটো বনায়। কিন্তু সেইবিলাকত কি থাকে? ছাইড এফেক্ট থাকে। আৰু আমাৰ এইটো হ'ল নেচাৰেল। নেচাৰেলি যিবিলাক আপোনাৰ ফুল ফুলিব, ইয়াৰ পৰা যিটো ফল হ'ব, ফলৰ কেপাচিটি, ফলৰ চাইজ, ফলৰ কালাৰ খুব সুন্দৰ হ'ব। আৰু ইয়াৰ লংজিভিটি লাইফটো বেছি, টেষ্টটো ভাল হ'ব। ঠিক আছে, এগ্ৰি বস্তু গম পালে ই আমাৰ যিবিলাক ফুল ফুলাৰ হৰমনছটো এক্টিভ কৰি দিব। ঠিক আছে, এইবাৰ আমি গ'ল ফুল ফুলাৰ পিছত 10 দিনৰ পিছত আপুনি কি কৰিব? আফটাৰ 10 days অফ ফ্লাৱাৰিং। ফুল ফুলাৰ 10 দিনৰ পিছত যেনেকৈ আপোনাৰ ধান খেতিবিলাকত গেহুলি হোৱা বুলি কয় বা অলপ অলপকৈ ফলটো দেখা পাই আছে, তেতিয়া আপুনি এগ্ৰি নেনোটেক 20 গ্ৰাম আৰু এগ্ৰি 82 10 ml এইটো প্ৰডাক্ট, এই প্ৰডাক্টকেইটা মাৰি দিলে ধান খেতিত বিশেষকৈ কি হ'ব? এই যে ধানত যে পতান হয়, এই পতানটো একদম নাইকিয়া হ'ব, 100% গুটি লাগিব তাতে। দেখাত বেলেগৰ খেতিটো আপোনাৰ একেই চিৰা পাব, আপুনিও একেই চিৰা পাব, কিন্তু আপোনাৰ ধানৰ ৱেইটটো বাঢ়ি যাব। কিয়? ইয়াতে কেলচিয়াম, আইৰণ, জিংক, বৰণ চব আছে তাতে। আৰু এই প্ৰডাক্ট দিয়া বস্তু খালেহে আপুনি ক'ব পাৰিব মই ঘৰৰ বস্তু দি খাইছোঁ, নহ'লে লাভ নহয়। মোটামুটি বেছিকটো হ'ল এইটো। কিবা কুৱেশ্যন থাকিলে আকৌ সুধিব পাৰে, আৰু বেলেগ যদি খেতিৰ কাৰণে সুধিব পাৰে সেইটো কৰিব। স্যার প্রোডাক্টবিলাক খোলার পিছত কিমান দিন ভালে থাকিব? 4 বছর। ভালকে যদি আপনি পেকিং কৰি ৰাখে 4-5 বছৰলে, আৰু এনে তাতে ম্যানুফ্যাকচাৰিং 4 বছৰ আছে, 4 বছৰ আছে। কিছুমান 5 বছৰ 8 বছৰ হয়। স্যার মই প্ৰথমতে যে সুধিছিলোঁ তেখেতক মই কি কি ইউজ কৰিব লাগিব? ইয়াততো তাৰমানে 3 পিচ হয়, মানে মানুহজনৰ ইচ্ছা 4 পিচ 5 পিচ কৰিব। এগ্রি গোল্ড দিয়ক আপনি, এগ্রি গোল্ড, এগ্রি গোল্ড, এগ্রি হিউমিক। প্ৰথম অৱস্থাত এগ্রি হিউমিক দিব দিয়ক, তাৰপিছত গোল্ড দিব দিয়ক। এতিয়া 3 ফুট মান হৈছে, মানে পাতে পাতৰ সৈতে এতিয়াও গোল্ড মাৰিব পাৰে। सर आलू का खेती होता है बहुत ठंडा गिरता है तो पत्ता तो गल जाता है। इसका आलू का खेती होता है ठंडा कैसे पड़ेगा? जो 10 days 20 days वही चालू कीजिए। सर, यार बड़ा है, तो बोल रहा हूँ